বিশ্ব অভিলেখৰ বাবে সাজু ঝুমুৰ নৃত্য অহা 24 ফেব্ৰুৱাৰী সৰুসজাই ষ্টেডিয়ামত একেলগে ৭,০০০ ঝুমুৰ নৃত্য শিল্পীয়ে এই নৃত্য অনুষ্ঠানত ভাগ ল'ব। ৰাজ্য চৰকাৰৰ এক সূত্ৰই সদৰি কৰা মতে ঝুমুৰ নৃত্যৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। এই বিশ্ব অভিলেখ অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া সমষ্টিৰ প্ৰায় ২০০ গৰাকী ঝুমুৰ নৃত্য শিল্পীয়ে গ্ৰহণ কৰা প্ৰশিক্ষণৰ আজি তিনিচুকীয়া চটটিঙাই খেলপথাৰত সামৰণি পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। বিধায়ক কিষাণে ঝুমুৰ নৃত্যৰ তালে তালে নৃত্য কৰা যুৱতীৰ মহিলাসকলৰ লগতে ঢুলীয়া বাঁহীবাদকসকল উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰশিক্ষণ আৰু সুবিধা অসুবিধা বুজ লয়। লগতে ঝুমুৰ নৃত্যৰ শিল্পীসকলক বিশ্ব অভিলেখ ক্ষেত্ৰত নিজৰ পূৰ্ণ উদ্যমেৰে নৃত্য কৰিবলৈ আহ্বান জনায়। ব্যুৰ' ৰিপৰ্ট, দ্ৰুত সংবাদ। যিকেইজন আমাৰ নাচনী বনি আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে এইকেইদিন, যাৰ কাৰণে এটা সুন্দৰভাৱে তেওঁলোকে আজি নৃত্য পৰিৱেশন কৰিবৰ কাৰণে সক্ষম হৈছে। আচলতে আমি যিদৰে ভাবিছিলোঁ, যিদৰে বিচাৰিছিলোঁ তেওঁলোকে তেনেধৰণেৰে নাচিবৰ কাৰণে সক্ষম হৈছে। গোটেই কেইদিন তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰাৰ কাৰণে আজি এই পৰিৱেশটো আমি দেখা পাইছোঁ। তো মই আশা কৰিছোঁ আচলতে আমি যি ধৰণেৰে আজি আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ মাজত আজি সেই তাহানিতে আমাৰ পূৰ্বপুৰুষসকলে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাঁচী ইত্যাদিৰ পৰা লৈ অহা এই ঝুমুৰ নৃত্যক আজি তেওঁলোকে সযতনে ৰাখিছিল, তেওঁলোকে নিজৰ সমাজত ৰাখিছিল। আৰু হয়তো এনেকুৱা কেতিয়াবা ঘটা নাছিল যে তেওঁলোকে এই সজাই ৰখা এই নৃত্য এদিন বিশ্ববাসীৰ মাজলৈকে লৈ যাব পাৰিব। আৰু আজি সেই সোণালী সুযোগটো তেওঁলোকৰ মাজলৈ আহিছে। আৰু তাৰ মূল মহান ব্যক্তিজনে হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁক অনেক ধন্যবাদ দিছোঁ আমাৰ গোটেই আদিবাসী চাহ জনগোষ্ঠী সমাজৰ পৰা, যাতে তেওঁৰ এই সৎ প্ৰচেষ্টা আৰু সেই সৎ চিন্তাৰ বাবেই আজি এনেধৰণৰ সম্ভৱ হৈছে। গতিকে মই আশা কৰিছোঁ যাতে আমি যি আশাৰে আচলতে অহা 24 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত সৰুসজাই খেলপথাৰত এই নৃত্য সমগ্ৰ বিশ্ববাসীয়ে উপভোগ কৰিব আৰু তেওঁলোকে উপস্থিত থাকিব। তো গতিকে মই আশা কৰিছোঁ এক সৰ্বসুন্দৰ এই নৃত্য হ'ব, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰে অন্তৰ জয় কৰিব, সমগ্ৰ বিশ্বৰে মানুহৰ অন্তৰ জয় কৰিব। আৰু এই আদিবাসী চাহ জনগোষ্ঠীসকলৰ এই কলা কৃষ্টিয়ে নিশ্চিতভাৱে বৃহৎ অসমীয়া সাংস্কৃতিক ভঁৰালখন অতি চহকী কৰি তুলিব। কিমানগৰাকী নাচনী ইয়াৰ পৰা প্ৰায় ২০০ৰো অধিক আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা চিলেক্ট হৈছে আৰু তেওঁলোকে অহা 13 তাৰিখে তেওঁলোকে ইয়াৰ পৰা গুৱাহাটীলৈ ৰাওনা হ'ব।